দিল্লীত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল হয় দিল্লীত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ইমার্জেন্সি জরুরীকালীনভাবে দিল্লীত কেবিনেটৰ যি সিদ্ধান্ত লোৱা হৈছে আৰু কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল আৰু অসমৰ 4 জিলাক সাময়িকভাৱে বিলুপ্তকৰণ হয় অসমৰ 4 জিলা 4 নতুন জিলা নতুনকৈ যি গঠন কৰা হৈছিল 4 জিলা বিশ্বনাথ হোজাই তামুলপুৰ আৰু বজালী এই 4খন জিলাক বিলুপ্ত কৰা হৈছে অৰ্থাৎ এওঁলোকৰ যি জিলা হিচাপে যি ষ্টেটাছ আছিল সেই ষ্টেটাছ এতিয়া নাই ৰাজ্যৰ জিলাৰ সংখ্যা 35ৰ পৰা 31 লৈ হ্ৰাস কৰা হৈছে 4খন জিলা আকৌ কৈছো এতিয়া নাই অস্তিত্বহীন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে কঠোৰ সিদ্ধান্ত চৰকাৰৰ আৰু চৰকাৰৰ মতে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত সিদ্ধান্ত দিল্লীত সম্পন্ন হ'ল অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক বছৰটো শেষৰটো দিনত অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ৰাজ্যৰ 4খনকৈ জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰ জিলাৰ সৈতে একত্ৰীকৰণ হোজাই জিলাক নগাঁও জিলাৰ সৈতে একত্ৰীকৰণ বজালী জিলাক বৰপেটাৰ সৈতে একত্ৰীকৰণ তামুলপুৰ জিলাক আকৌ বাক্সা জিলাৰ সৈতে একত্ৰীকৰণ মহকুমালৈ অৱনমিত হ'ল 4খন জিলা গতিকে জিলা এতিয়া জিলা হৈ নাথাকিল মহকুমা হৈ গ'ল আৰু জ্যেষ্ঠ এডিসিক দিয়া হ'ব 4 মহকুমাৰ এসডিওৰ দায়িত্ব সাব ডিভিজনেল অফিসাৰ এসডিও 5 জানুৱাৰীৰ পূৰ্বে নিযুক্তি দিয়া হ'ব নতুন এসডিও জিলা কৰ্তন সন্দৰ্ভত জাৰি কৰা হৈছে অৰ্ডিনেন্স বা অধিসূচনা তাৎপৰ্যপূৰ্ণভাৱে 2015 চনৰ 15 আগষ্টত গঠন হৈছিল বিশ্বনাথ জিলা হোজাই জিলা গঠন হৈছিল 16 চনৰ 15 আগষ্টত 21ৰ 12 জানুৱাৰীত হৈছিল বজালী জিলা আৰু 22ৰ 23 জানুৱাৰীত হৈছিল তামুলপুৰ জিলা বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সংবোধন এই সিদ্ধান্তক সাময়িক আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তৰ বাবে অসমবাসীৰ ওচৰত দুখ প্ৰকাশ কৰা বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছো অত্যন্ত দুখেৰে আমি এই সিদ্ধান্ত লৈছো জাতি মাটি ভেটিৰ বাবে সিদ্ধান্ত লোৱা হৈছে খুকিয়া আৰক্ষী জিলা ন্যায়িক জিলা অব্যাহত থাকিব উপযুক্ত সময়ত এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰা হ'ব কেবিনেটৰ আন এক সিদ্ধান্ত লোৱা হয় পুনৰ কামৰূপ মেট্ৰোত সামিল কৰা হ'ব উত্তৰ গুৱাহাটীক জিলা বিলুপ্তিকৰণক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰতিবাদৰ খবৰ বিশ্বনাথ আসুৰ আন্দোলন ঘোষণা এজেৱাইচিপি আৰু অন্যান্য সংগঠনৰ তীব্ৰ আন্দোলনৰ ভাবুকি দিছে তেওঁলোকে গতিকে অসমত জিলা পটা জিলা ভঙাৰ খেল আৰম্ভ হৈছে আৰু 4খন জিলাৰ ইতিমধ্যে বিলুপ্তি ঘটিছে আৰু আপোনালোকক মই জনাম এই সন্দৰ্ভত বিভিন্নজনে আসলে কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এই যে জিলা বিলুপ্তিক লৈ সেই প্ৰতিক্ৰিয়া কিছু প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাই লৈছো প্ৰথমতে তৰিকাৰ ওপৰত প্ৰটেষ্ট কৰাৰ সবৰ ৰাইট আছে আৰু এইটো আমি না কৰিব নোৱাৰো বাধা দিব নোৱাৰো চৰকাৰে যে কৈছে খন্তেক কিছুদিনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে আৰু আপুনি এই কথাটো উল্লেখ কৰিছে মই দেখিছো ইণ্টাৰভিউ এইটোৰ কাৰণে মই কৈ আছো নাই মাহৰ কথা কোৱা নাই মই শুনা নাই হ'ব পাৰে কোনো জায়গাত কৈছে তে যদি চৰকাৰে কয় অনলি 3 months বা 6 months তে এইটো আমি বেৰ কৰিব লাগে চৰকাৰৰ কাৰণে 3 বাৰ 4 বাৰ মই দেখিছো ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এইটো কৈছে মই বহুত দুখৰ সাথে মই বহুত বেদনাৰ সাথে এনেকুৱা কিছু আলফাজ তেখেতে ইউজ কৰিছে এইটোৰ কাৰণে আমিও অলপ দেখিব লাগে কি হয় যিটো কাম কৰিলে সেইটোৱে চৰকাৰে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে বুলি আপুনি একমুখে ক'ব সব সেইটো মই কেনেকুৱা কম পাব্লিকৰ ৰিয়েকশ্যন যেটো হ'ব আমি পাব্লিকৰ লগত থাকিব লাগিব পাব্লিকৰ যদি বেছি থেকে বেছি যদি ৰিয়েকশ্যন হয় তে এইটো লগ আমি থাকিব লাগে আমাৰ পাৰ্টিৰ কি ভিউ আছে অলপ ডিটেইলছ হোৱাৰ পিছত আমি এইটো প্ৰতিক্ৰিয়া দিম আমাৰ পাৰ্টিকে দিম পাৰ্টিৰ ভিউ কি হ'ব স্যাৰ যে প্ৰেসিডেন্ট হিচাপে কি হ'ব কালি এইটো আমি ডিটেইলছ পোৱাৰ পাৰত আমাৰ 9জনীয়া কমিটি বনাইছো ই অকল বহিব এক্সপাৰ্ট অকল লৈ বহিব তাৰপিছত ডিটেইলছ আহাৰ পিছতে আমি প্ৰতিক্ৰিয়া আমাৰ পাৰ্টিয়ে দি দিব অলৰেডি আমি কালি মানুহ বাছি দি দিছো কোন কৰে দিব কি কৰিব আমাৰ এডভোকেট আমিনুল মানকাচৰৰ তেখেতক আমি দিছো কনভেনাৰ হিচাপে হাফিজ বজিৰ সাহেব এমএলএ চিফ হিচাপে আছে হাফিজ ৰফিক আছে আমাৰ ঢিংগৰ এমএলএ সাহেব আছে এনেকুৱা 7জন মানুহ আমাৰ আছে তাত 9জন সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত আপোনালোকৰ দলৰ প্ৰতিক্ৰিয়া কি হ'ব স্যাৰ সমষ্টি নিৰ্ধাৰণ যেহেতু সেইটো মই আগে কৈছো না যেতিয়ালৈকে কোনো এটা বস্তু ডিটেইলছ নাই আমি আৰু
বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া আৰু বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়াও বিশেষ নাই বদৰুদ্দিন আজমল যি ৰাজনীতিৰ বাবে জনজাত যে সাংঘাতিকভাৱে বিৰোধিতা নকৰে কাৰণ তাৰ বিজনেছৰ কথা আছে বেপাৰৰ কথা আছে গতিকে সমৰ্থনো কৰিব নোৱাৰে নহলে কৈ দিব বিজেপিৰ বি টিম গতিকে বদৰুদ্দিন আজমল এটা মিডল পথ লয় সদায় নিজে নিজৰ যি ব্যৱসায় বাণিজ্য সেয়া ধুনীয়াকৈ চলাই লৈ যাব বিচাৰে আৰু কাকো অসন্তুষ্ট কৰিব নোৱাৰে সেইটোৱে হ'ল পলিটিক্স বদৰুদ্দিন আজমলৰ এইবাৰো ঠিক তেনে প্ৰতিক্ৰিয়া দিছে আমি তামুলপুৰলৈ লৈ যাওঁ আপোনাক নতুনকৈ জিলা এখন জন্ম পাইছিল আৰু হঠাৎ বিলুপ্তি কৰা ঘোষণা কৰা হ'ল আমাৰ সুভাষ দাস আছে তামুলপুৰত সুভাষ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ প্ৰায় কেইমাহমান পূৰ্বে বুলিয়ে কম খুব আনন্দৰ উল্লাস বৈছিল বহুতে চৰকাৰৰ পৰা ঘোষণা কৰা আছিল ঐতিহাসিক পদক্ষেপ হৈ গৈছে তামুলপুৰ এতিয়া একেবাৰে নদনে বদনে হ'ব তামুলপুৰ হঠাৎ আকৌ তামুলপুৰ এতিয়া জিলা নহ'ল ৰাইজৰ মাজত কেনে প্ৰতিক্ৰিয়া বিৰাজ কৰিছে সুভাষ দাস আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে দুখেৰে ডিচিশ্যন লৈছোঁ ৰাইজে কি কয় সুভাষ নিশ্চয়কৈ দীপক শৰ্মা আপুনি কেইমাহমান পূৰ্বে বুলি কৈছে ঠিকেই আছে সেই কথাটো আচলতে আপুনি কোৱাৰ ধৰণে ময়ো ক'ব লাগিব কাৰণ কেইমাহমান পূৰ্বে আচলতে এই তামুলপুৰ জিলা ঘোষণা হৈছিলে কিন্তু তাৰ পিছতে যিসকল ইয়াৰে লোক যথেষ্ট আচলতে তেওঁলোকে উৎসাহিত হৈ পৰিছিলে কাৰণ অতিকৈ পিছপৰা তামুলপুৰ অঞ্চল বুলি ক'লে অতিকৈ যথেষ্ট পিছপৰা অঞ্চল ইয়াতে কোনো ধৰণৰ মেডিকেল নাছিলে কোনো ধৰণৰ আচলতে আন্তঃগাঁথনিক দিশটো যদি আমি চাবলৈ যাওঁ ইয়াতে কোনো ধৰণৰ একোৱেই নাছিলে বুলি ক'লেও ভুল নহয় আৰু তেনে ক্ষেত্ৰত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে তেওঁ ঘোষণা কৰিছিলে যে তামুলপুৰ জিলা নতুনকৈ জিলা হ'ব তেওঁ ঘোষণা কৰিছিলে তেখেতে ঘোষণা কৰাৰ পিছতে কিন্তু ইয়াৰে যিসকল লোক তেওঁলোক যথেষ্ট উৎফুল্লিত হৈছিলে আৰু যোৱা আচলতে কিছুদিন কেইমাহ পূৰ্বে আচলতে ইয়াতে যেতিয়া তামুলপুৰ জিলা হিচাপে ঘোষণা কৰা গৈছিলে ইয়াতে উপায়ুক্ত এগৰাকী নিযুক্তি দিছিলে আৰক্ষী অধীক্ষক এগৰাকী নিযুক্তি দিছিলে তাৰ পিছতে ইয়াতে সম্পূৰ্ণ যিসমূহ কাম কাজ সম্পূৰ্ণ নিয়াৰিকৈ চলিছিলে সকলোৱে আশা কৰিছিলে যে তামুলপুৰ জিলাখন অতি উন্নত হ'ব কিন্তু আজি যিহেতু হঠাতে এই তামুলপুৰ জিলা আচলতে কেবিনেট সিদ্ধান্ত মৰ্মে কৰ্তন কৰিব লগা হ'ল তাৰ পিছতে কিন্তু ইয়াৰে যিসকল লোক তেওঁলোকে যথেষ্ট ক্ষোভ তেওঁলোকে উজাৰিছে আছুৱে ইয়াৰে যি আচলতে আঞ্চলিক যি ছাত্ৰ সন্থা কিছু মুহূৰ্তৰ পূৰ্বে প্ৰায় বিয়লি ভাগত তেওঁলোকে ৰাজপথত তেওঁলোকে যিখন প্ৰতিলিপি আছিলে সেই প্ৰতিলিপিখন তেওঁলোকে দাহন কৰিছে ৰাজপথত এক উত্তাল পৰিৱেশৰ তেওঁলোকে সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে অকল আছুৱে নহয় কেইবাজনো আচলতে ইয়াৰে সাধাৰণ লোককে ধৰি সকলোবোৰ ইয়াতে উপস্থিত আছে মই পোনপ্ৰথমে এখেতসকলৰ প্ৰতিক্ৰিয়াটো লৈ লৈছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু জিলা হিচাপে ঘোষণা কৰা হৈছিলে যথেষ্ট উৎফুল্লিত হৈছিলে তামুলপুৰবাসী কিন্তু এই মুহূৰ্তত কৰ্তন কৰা হ'ল কি জনাব অত্যন্ত বেদনাদায়ক খবৰ আজি আচলতে তামুলপুৰবাসী মৰ্মাহত হৈছে মানে ভাষা বিচাৰি পোৱা নাই কি হিচাপে মানে গৰিহণা দিব নে দুখ প্ৰকাশ কৰিব গতিকে এইটো অসম চৰকাৰৰ এটা চৰকাৰৰ ফালৰ পৰা চূড়ান্ত অপমান তামুলপুৰবাসী আৰু বৃহৎ প্ৰতাৰণা এই প্ৰতাৰণাটো আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব নালাগিছিল কাৰণ 17 জুলাই 2021 চনত ষ্টেট কেবিনেটত ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছিল আৰু যোৱা এটা বছৰ পূৰ্ণ হোৱাই নাই 25 জানুৱাৰীৰ দিনাখন DCSPক নিয়োগ কৰিছিল গতিকে এটা বছৰত এখন পূৰ্ণাংগ ষ্টেট চৰকাৰে ডিষ্ট্ৰিক্ট হিচাপে থাকিবলৈ যিখিনি ক্ৰাইটেৰিয়া সেইখিনি ফুলফিল কৰিব পাৰিলেহেঁতেন কিন্তু চৰকাৰৰ হেমাহি বা তামুলপুৰক আচলতে প্ৰতাৰণা কৰিম বুলিয়ে হওক বা অন্য ধৰণৰ চিন্তা চৰ্চাই হওক তামুলপুৰক কৰিম বুলিয়ে কৰিছে কাৰণ চৰকাৰ এখনে ইচ্ছা কৰিলে ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰিলেহেঁতেন যিটো এতিয়া নিৰ্বাচনী আয়োগৰ কিছুমান কণ্ডিশ্যনৰ কাৰণে সাময়িকভাৱে স্থগিত কৰা বুলি কৈছে ডিষ্ট্ৰিক্টখন গতিকে এইটো তামুলপুৰৰ কাৰণে খুব বেদনাদায়ক তামুলপুৰবাসীৰ বহুত আশা আকাংক্ষা আছিল আপুনি অলপ আগতে উল্লেখ কৰিছে তামুলপুৰ এটা পিছপৰা অঞ্চল ডিষ্ট্ৰিক্ট ঘোষণা হোৱাৰ পিছতেই আমি তামুলপুৰবাসী এটা ভাল উন্নয়নৰ ৰূপ এটা আমি দেখিবলৈ আৰম্ভ কৰিছিলোঁ মাত্ৰ কিন্তু এতিয়া আমি পুনৰ চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে মৰহি যাব কাৰণ তামুলপুৰক আগতে ঠিক তেনেকৈ জিলা সদৰ মচলপুৰৰ পৰাই তামুলপুৰক ঢুকি পোৱা নাছিল বা দিছপুৰকো বহুত হেমাহি আমি দেখিবলৈ পাইছিলোঁ কিন্তু এখন পূৰ্ণাংগ জিলা পোৱাৰ লগে লগে আমি কিছু ৰাস্তা দেখিবলৈ পাইছিলোঁ গতিকে সেইখিনি স্বাভাৱিকভাৱে এতিয়া মৰহি যাব যেন লাগিছে ঠিক আছে মই চমুকৈ আপোনাৰ প্ৰতিক্ৰিয়াটো লৈ লৈছোঁ প্ৰথম কথা হ'ল এটা তামুলপুৰ যিটো হঠকাৰী সিদ্ধান্ত যে যি জিলাখন মানে গঠন কৰাৰ ক্ষেত্ৰত এটা সিদ্ধান্ত এটা মানে খুব ভাল সিদ্ধান্ত আছিল আৰু আজি খুব দুখজনক আৰু খুব লজ্জাজনক বুলিও ক'ব লাগিব যে তামুলপুৰ জিলাখন মানে ঘোষণা হোৱাৰ পিছত ইয়াৰ কাম কাজ ইতিমধ্যে পূৰ্ণগতিত চলি আছিল আৰু গৈ আজি এটা এনেকুৱা সিদ্ধান্তক আমি অতি দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো সিদ্ধান্ত এই সিদ্ধান্তটো
অতি গৰিহণাযোগ্য আৰু পুনৰ বিবেচনাৰ কাৰণে এই বিষয়টোত আমি ছাত্ৰ সন্থাই আমি মই আপোনাৰ ওচৰলৈ আছোঁ অতি চমুকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটে যিটো সিদ্ধান্ত ল'লে এইটো তামোলপুৰবাসী হিচাপে আমি অত্যন্ত মৰ্মাহত হৈছোঁ আৰু এইটো যে ৰাজনৈতিক প্ৰতিশ্ৰুতি আছিল এইটো এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যেতিয়া তামোলপুৰলৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিলে তেতিয়া অৰঙে দৰঙে ঘোষণা কৰিছিলে যে তামোলপুৰক জিলা দিয়া হ'ব আৰু সেই মৰ্মে কেবিনেটৰ সিদ্ধান্ত হৈছিল যে তামোলপুৰক জিলা দিয়া হ'ল এতিয়া সেই কেবিনেটৰ সিদ্ধান্ত সলনি কৰি আকৌ নতুনকৈ দিল্লীৰ কেবিনেটৰ সিদ্ধান্ত লৈছে এইটো আমি নিশ্চয় ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি আছিল আৰু ইলেকশ্যন যোৱাৰ লগে লগে ওলোটা খৰ অৰ্থাৎ প্ৰায় 360 ডিগ্ৰী যেটো কোৱা হয় এংগেলাৰ ওলোটা খৰ মাৰিছে গতিকে তামোলপুৰবাসীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে যে এইদৰে কিয় অপমানিত কৰা হ'ল তামোলপুৰ জিলাক এই সন্দৰ্ভত কিছু প্ৰতিক্ৰিয়া এই সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ আৰু এই চাৰিখন জিলাৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিবলৈ আমি চৰকাৰক দাবী কৰিছোঁ কাৰণ এই চাৰিখন জিলাৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি জিলাৰ মৰ্যাদা পাবৰ কাৰণে আন্দোলন কৰিছিল আৰু চাৰিখন জিলাত ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত আন্দোলনৰ পথ লৈছিল তাৰ পিছতে জিলাৰ মৰ্যাদা পাইছিল গতিকে অসম চৰকাৰে শীঘ্ৰেই এই চাৰিখন জিলাৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক এই নোটিফিকেশ্যনৰ ইমপ্লিমেণ্টেশ্যনৰ শেষৰ দিনটো যেহেতু ইমপ্লিমেণ্টেশ্যনৰ শেষৰ দিনটো আজি সেইকাৰণে আজি তেখেতসকলে আকৌ 4টা জিলা মাৰ্চ কৰি 4টা জিলা কমাই দিয়াৰ ব্যৱস্থা কৰাৰ যেটো সিদ্ধান্ত এই সিদ্ধান্ত কিন্তু আমাৰ এটা গভীৰ মানে সন্দেহ থাকি গ'ল কিহৰ স্বাৰ্থত জিলা আকৌ কমাই আনা হ'ল আকৌ কৈ দিয়া হ'ল জুডিচিয়েল ডিষ্ট্ৰিক্ট ঠিকেই থাকিব পুলিচ ডিষ্ট্ৰিক্ট ঠিকেই থাকিব জিলা উপায়ুক্ত কাৰ্যালয়খিনি কাম যিখিনি উপায়ুক্ত কাৰ্যালয় যিখিনি নিৰ্মাণ কাৰ্য সেইখিনি চলি থাকিব অহা 5 তাৰিখৰ ভিতৰত সিনিয়ৰ এডিসি বিলাকক এসডিও সিভিল চাৰ্জত দিয়া হ'ব এই যেটো এডমিনিষ্ট্ৰেটিভ পদ পৰিৱৰ্তন এটো কিহৰ কাৰণে প্ৰয়োজন হ'ল এটা ডাঙৰ প্ৰশ্ন লাগতো আমি পাঠালা আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে কেইবা বছৰ ধৰি 14 আগষ্ট আৰু 15 আগষ্টৰ দিনটোত 24 ঘণ্টা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ দীৰ্ঘদিনীয়া দাবীৰ ফলত চৰকাৰখনে আমাক বজালী জিলা ঘোষণা কৰিছিলে আৰু বজালীৰ ৰাইজৰ এটা সপোন আছিল বজালী জিলা গতিকে বজালীৰ ৰাইজৰ সপোনক পুনৰ ভংগ কৰি অসম চৰকাৰৰ আজি কেবিনেট সিদ্ধান্তত যে এটা হঠকাৰী সিদ্ধান্ত লোৱা হৈছে যে বজালী জিলাক পুনৰ মহকুমালৈ ৰূপান্তৰ কৰা হৈছে সেই কাৰ্যক পাঠালা আঞ্চলিক ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আমি বিশ্বনাথ জিলা গঠন কৰিছিলোঁ আৰু মই ঘোষণা কৰিছিলোঁ মোৰ হাতে দিয়ে বহুতখিনি কাম আগবাঢ়িছিল আজি আমি বিশ্বনাথ জিলাখনক পুনৰ শোণিতপুৰ জিলাৰ লগত একত্ৰীকৰণ কৰিবলগীয়া হ'ব ডেফিনেটলি বিশ্বনাথৰ ৰাইজে দুখ পাব কিন্তু এইটো কিছু সময়ৰ বাবে লোৱা সিদ্ধান্ত আমাৰ কিছু ৰোড মেপ আছে আৰু খুব সোনকালে আমি পুনৰ বিশ্বনাথ জিলা আমি উভতাই দিব পাৰিম এটো এটা অত্যন্ত সাময়িক সিদ্ধান্ত ৰাইজৰ স্বাৰ্থত প্ৰশাসনৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত প্ৰশাসনৰ স্বাৰ্থত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে হিয়া তেওঁলোকে উল্লেখ কৰিছে কিন্তু যাতে ভোটৰ স্বাৰ্থত নহয় সেইটোহে গুৰুত্বপূৰ্ণ